জীয়াই থকালৈকে মিয়াক শান্তিত থাকিবলৈ নিদিওঁ তো অসমীয়াকনো ক'ৰ ঘেণ্টা শান্তিত থাকিবলৈ দিয়া হৈছে আজি অসমীয়াই 3 মাহে হবৰ হ'ল 3 মাহে ধৰি এটা ন্যায় বিচাৰি তেটো শুকাই গৈছে সেই ন্যায়টো পালে অসমীয়াৰ শান্তি দিব পাৰিছে শান্তি নাই পৰা কেইটামান কৰোনাৰ পৰা চৰকাৰী চাউল দিবলৈ লৈ যিবোৰ অন্য দেশৰ মানুহে নেখায় দাঁতত দুবাৰ চুবাই দিলে চাউল পিঠাগুৰি হৈ যায় আৰু হেয়া দি মানুহ শান্তি কেৰেলাত কোৰপাৰ্টিপৰ চাউল দিয়ে উহুৱা চাউল আৰু মোৰ ইয়াত আহে পচা চাউল চাউলৰ বেগটো খুলি দিলে গোন্ধ এটা বেলেগ মাৰে কোনো দোকানৰ চাউলত সেই গোন্ধ নাই আৰু ইয়া মোৰ দেশৰ মানুহৰ শান্তি চৰকাৰী যিকোনো বস্তু আসলতে নৰ্মেল বস্তুতকে চৰকাৰী বস্তুটো অকনমান নিখুত হ'ব লাগে চৰকাৰী বস্তুটোত আসলতে কোনো মানে ভেজাল থাকিব নালাগে কিন্তু আজি মানুহে দোকানৰ পৰা দামী দালিটো আনে ভালকে সিজিব পানী হৈ যাব দালিটো খাই ভাল লাগিব আৰু চৰকাৰে দিয়ে নিখিজা ডাঙৰ ডাঙৰ গোটা হস্তিয়া মানে অসমৰ অসমীয়া জাতিটো একেবাৰে জাবৰ খোৱা জাতি বুলি মানে ভাবি লোৱা হৈছে আৰু সেই কাৰণে অসমীয়া জাতিটো কেনেকুৱা নষ্ট বস্তুবিলাক দি অসমীয়া জাতিটোক শান্তি দি আছে মই ভুল ক'লে মোক লোকেশনত মাটি দুটা কালত দুটা চৰ মাৰি দিব মই লবলৈ সাজু হৈ আছো কিন্তু আজি মিয়ায়ে গোটেই নগাঁওখন যাওক মই সিদিনা গৈ আহিছো গোটেই নগাঁওখনত মিয়ায়ে নিজেই খেতি কৰি 12 মাহত 4 বাৰ মান খেতি কৰে মিয়াৰ পথাৰ পৰি নাথাকে কিন্তু অসমীয়াৰ পথাৰ চাওক নৰা কটাৰ পিছত নৰা শুকাই আকৌ অহা শাওনতে হাল বাব সেই কাৰণে অসমীয়া পচা চাউলৰ কাৰণে আপুনি দি থকাৰ কাৰণে অসমীয়া এলাহ কিয়নো চৰকাৰে চাউলটো দিয়ে আছে মাহ জুৰিও আমি বিক্ৰী দিব পাৰো চাউল সেই কাৰণে আমাৰ মানুহ এলাহ হৈছে নহলে আমাৰ ইয়াতো আগত আছিলে পাম্প আছিলে পথাৰত দেখিছিলো 12 মহীয়া খেতি কৰে কিন্তু এতিয়া নাই কি কৰিব চাউল ফ্ৰীত পায় অত কষ্ট কৰি খেতি কৰি চাউলৰ মূল্য নাই তো লাভ জানো আছে একো লাভ নাই আজি 1200 টকা কোনোবা নাৰীক দিছে সেই নাৰীয়ে কি কৰিছে গম পায় সেই 1200 টকা যেতিয়া পোৱা নাই কেইমাহমান নোপোৱাকৈ থাকি গৈছে পইচা নাইকিয়া হৈ গৈছে তেওঁলোকে কি কৰিছে ফেচবুকত নিজৰ কিবা মানে এৰি পেলাই কি বুলি কয় বাহিৰৰ দেশৰ নিচিনা ড্ৰেছ পোছাক পিন্ধি মানুহক আকৰ্ষণ কৰি আসলতে টকা লুটাৰ ধান্দা কোনোবা নাৰী এগৰাকীক যদি আপুনি মেসেঞ্জাৰ বা ফেচবুকতে কিবা এটা ষ্টৰী বেক বিউটিফুল কিবা বুলি কয় সেই মানুহগৰাকী আপোনাক ক'ব বিউটিফুল হলে নহব টকা দিব লাগিব টকা দিলে মেসেজ কৰিব কথা পাতিব ইফালে তেওঁলোকৰ কথা পাতিবৰ কাৰণে কোনোবাই মেসেজ নকৰে গতিকে সব টকাৰে আসলতে মানুহক নষ্ট কৰি পেলোৱা হৈছে এগৰাকী নাৰী বিবাহ হৈ অহাৰ পিছত তেওঁ যদি কিবা কৰ্ম নিজৰ থাকে তেতিয়া তেওঁ নিজৰ ইনকাম কৰে কৰি পেলাই ধৰা কিবা এটা নিজৰ ল'ৰা ছোৱালী বা সংসাৰখনত খৰচ কৰে বা নিজৰ কেৰিয়াৰৰ কাৰণে খৰচ কৰে আৰু কোনোবা গৰাকী যাৰ কোনো জব নাই কিবা নাই ইনকাম নাই তেওঁ এখন ঘৰলৈ বুৱাৰী হিচাপে আহে সেই ঘৰখনৰ সমস্ত দায়িত্ব তেওঁ লয় নিজৰ ল'ৰা ছোৱালীৰ পৰা ধৰি হাজবেণ্ডৰ পৰা ধৰি হাজবেণ্ডে যি লাগে তাক তেওঁক দিয়ে আৰু সেই হাজবেণ্ডক কেয়াৰ লয় আৰু হাজবেণ্ডৰ প্ৰতি সন্মান ৰাখে যে এজন নাথাকিলে মই নেখাই মৰি যাম কিন্তু সেই মানুহগৰাকী যে মাহত 1200 টকা দি দিয়া হয় সেই মানুহগৰাকীয়ে হয়তো হাজবেণ্ডক অকনমান কম গুৰুত্ব দিয়ে কিন্তু আপুনি মোক ইনকাম কৰি মাহত 1200 টকা দিয়া নাই অকল খুৱাই পিন্ধাইহে আছে তো চৰকাৰে দি আছে তো কি লাগে আৰু আমাক গতিকে শান্তি আনক অশান্তি দিয়াৰ আগত নিজৰ জাতিটোৰ শান্তিৰ চিন্তা কৰক নিজৰ জাতিটোৰ মাজত যেতিয়া এনেকুৱা কথা বতৰা কোৱা হয় হয়তো আপুনি হিন্দুৰ স্বাৰ্থত কথা কৈ আছে কিন্তু আপোনাৰ কথা বতৰাত একাংশ হিন্দুৱে অশান্তি পাই আছে গতিকে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰক দেশত যে মোৰ অসমত কেতিয়াও মই এনেকুৱা হ'বলৈ নিদিওঁ কিয়নো এটা সময়ত ময়ো লুঙ্গি টুপি পিন্ধি সেই মিয়াসকলৰ লগত ভোট বিচাৰি গৈছিলো এতিয়া আকৌ মই উভতি ধৰিলে মই মানুহ হ'ম জানো গতিকে মানুহ সকলো একেই হয় মিয়া মোৰ একো নহয় মোৰ সম্পৰ্ক নহয় কিবা নহয় মোৰ পৰিয়ালৰ নহয় মিয়া মোৰ একো নহয় কিন্তু মিয়া আপোনাৰ মোৰ নিচিনা মানুহেই হয় আজি যদি অসমীয়াৰো এজন এমএলএ আছে মিয়াৰো কোনোবা আছে নাই জানো আজি সেই মিয়াৰ দেশত মিয়াও দেখোন মন্ত্ৰী হৈ আছে নাই জানো গতিকে সকলোৰে নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ সন্মান আছে গতিকে মানুহক সন্মানেৰে কথা ক'বলৈ শিকক
এজন দেশৰ বৰমূৰীয়াৰ মূৰত যদি ইমান মুখত যদি ইমান অসৎ কথা আহে, বাকী সাধাৰণ মানুহেতো আৰু তাতকৈ তুলুঙা কথা ক'বলৈ কোনো চিন্তা নকৰিব। গতিকে আপোনাৰ ঘেণ্টা আল্টু ফাল্টু কথা কোৱাতকৈ নিজৰ জাতিটোৰ কাৰণে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি নিজৰ জাতিটোৰ একতা মজবুত কৰি ৰাখি সেই জাতিটোক শান্তিৰে জীয়াই থাকিবলৈ দিয়াটোৱেই এখন চৰকাৰৰ কৰ্ম। লাগিলে চৰকাৰী সাহায্য দিব নালাগে। যদি জাতিটোৰ মাজত শান্তি থাকে নিজেই কৰি মানুহে নিজেই খাব। আজি যদি আপুনি 200 টকা লিটাৰ মিঠাতেলক যদি আপুনি অকমান কমাই দিব পাৰে, তেতিয়া আপুনি চৰকাৰী সাহায্য নিদিলেও হ'ব। আজি 50 টকা কেজি চাউল যদি আপুনি 30 টকাত দিব পাৰে, ফ্ৰী চাউল নিদি যদি দোকানৰ চাউলটোৰ দাম কমাই দিয়ে, তেতিয়া আপোনাৰ সাহায্য মানুহক নকৰিলেও হ'ব। আজিকালি যিকোনো কাম কৰিলেই মানুহে 400-500 টকা হাজিৰা পায়, ধুনীয়াকৈ খাই বৈ চলিব পাৰে। সেই আপুনি সহায় কৰাৰ কাৰণে একাংশ মতা মানুহে কি কৰে, চাউলটো আছেই, গতিকে 500 টকা পাইছোঁ, 300 মান টকা মদ খাই দিওঁ, 100 টকা ঘৰলৈ বজাৰ কৰিম, 100 টকা এটা মাইকী মানুহৰ হাতত দিম, বা 200 টকা ঘৰলৈ বজাৰ কৰিম। বা আজি সপ্তাহটোত কোনোবাই 7 দিনেই আগত কাম কৰিছিল, কিন্তু এতিয়া 3 দিন বা 4 দিন কৰি 2 দিন জিৰণি লয়। অভাৱ নাই, চাউল আছেই। গতিকে মানুহক উৎসাহ দিয়ক, কৰ্ম কৰিবলৈ উৎসাহ দিয়ক। নোটবন্দী কৰি একাংশ দুখীয়া মানুহক একেবাৰে জিৰ' কৰি পেলাই এতিয়া সেই মানুহখিনিক মানে নিষ্কৰ্মী কৰিবলৈ চেষ্টা কৰি থকা হৈছে চৰকাৰে সহায় সুবিধা দি পেলাই, যাতে তহঁতি কাম বন কৰিব নালাগে, মই মাটি উলিয়াই আছোঁ, উলিয়াই বহিৰাগতৰ কোম্পানী খুলিম, তাত চাকৰ কৰিবি। আমাক সেইবোৰ নালাগে, আমি নিজৰ জেগাতে নিজে কৰি খাই থাকিম। মাত্ৰ আমাক অকণমান শান্তি লাগে যে আমি চব ককাই ভাই একেলগে জীয়াই থাকিব লাগে। ইয়াত কোনো হিন্দু নাই, ইয়াত কোনো মুছলমান নাই। আমি জুবিনৰ দেশৰ মানুহ হয়, আমাৰ কোনো জাতি ধৰ্ম নাই, আমি সকলো এক। আমি মাত্ৰ জুবিনৰ দেশৰ এটা জাতি। কি জাতি সেইটো আমাৰ জাতিটোৱে গম পায়। গতিকে আমাক সেই জাতি হিচাপে জীয়াই থাকিবলৈ দিওঁ। ইয়াত কাৰোবাৰ প্ৰতি হিংসা, কাৰোবাৰ প্ৰতি হত্যা আপুনি যিমানেই ভৰাই থাকক, বিবেক থকা মানুহে কিন্তু কেতিয়াও সেইখিনি নকৰে। গতিকে এই কথা বতৰাবোৰ কৈ মানুহক বিপথে পৰিচালিত কৰাতকৈ মানুহক এইটো কওক যে আমি চৰকাৰে যিমানখিনি পাৰিছোঁ ৰাইজৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া বস্তুৰ মূল্য বৃদ্ধি হৈছে, আমি চেষ্টা কৰিম যে আপোনালোকক ফ্ৰী চাউলটো নিদি আমি সেই চাউলৰ টকাৰে আমি আপোনালোকৰ বস্তুৰ মূল্য কমাই দিম। আপোনালোকে বস্তু দোকানৰ পৰা কিনি খাওক, ফ্ৰেছ খাওক। চৰকাৰী বস্তু হয়তো আমি ভালেই পঠাওঁ, কিন্তু কোনোবা এজেণ্টে টকাৰ কাৰণে বেয়া বস্তু দি দিয়ে। গতিকে আমাৰ বদনাম হ'ব নালাগে। আমি এখন চৰকাৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ স্বাৰ্থত এনেকুৱা ধৰণে কাম কৰিব খুজিছোঁ যাতে অতীজৰ 10 বছৰৰ আগত বস্তুৰ মূল্য যিটো আছিলে এতিয়া আপোনালোকে সেইটো মূল্যত বস্তু কিনিবলৈ পাব। বেলেগ চৰকাৰে দিব পাৰিব, কোনেও নোৱাৰে, কিন্তু আমি পাৰিছোঁ। আপোনালোকে তেনেধৰণে বস্তু কিনক। 100 টকা লিটাৰ মিঠাতেল কিনক, 25 টকা কেজি চাউল কিনক, 60 টকা কেজি দালি কিনক, কিন্তু চৰকাৰী সাহায্য আমি নিদিম। আৰু আপোনালোকক বস্তুৰ দাম কমাই দিলোঁ, আপোনালোকে বস্তু নিজেই কৰ্ম কৰি খাইছে আৰু নিজৰ ফালৰ পৰা কিনক। ঘৰডোখৰ যদি আপোনাৰ পানী পৰি আছে আমি বনাই দিম, সেইটো আমাৰ দায়িত্ব। কেৰেলাত আকৌ চৰকাৰী ঘৰ RCC দিয়ে, আমাৰ ইয়াত আকৌ এই পঞ্চায়তৰ এভাগ, ইয়াৰ এভাগ, মিউনিচিপালিটি এভাগ, ইটো সিটো কিস্তি 10টামান দিব, তাৰো আকৌ পঞ্চায়তত ঘোষ দিব লাগিব 20,000 তাৰপিছতে ঘৰটো হয়গৈ। এইবোৰ কিহৰ চৰকাৰী সাহায্য? ভিকহুৰ নিচিনাকৈ পঞ্চায়তলৈ অহা যোৱা কৰি থাকিব লাগিব, ঘোষ নিদিয়ালৈকে কোনো চহী কৰি নিদিয়ে। এইবিলাক কিবা। গতিকে দুৰ্নীতি নহয় বুলি, দুৰ্নীতি নকৰোঁ বুলি অহা চৰকাৰখনেই আচলতে আটাইতকৈ বেছি দুৰ্নীতিত ডুবি গৈছে। গতিকে দুৰ্নীতিৰ পৰা বাচি ৰাইজক সৎ নীতি দেখুৱাই, আজি যদি দেশৰ ৰজাই দুৰ্নীতি কৰে, ৰাইজক সেই দুৰ্নীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে দুৰ্নীতিৰ পৰা আঁতৰাই ৰাইজক সৎ নীতি দেখুৱাই যাতে দেশৰ জাতিৰ মানুহখিনি সুস্থ মস্তিষ্কৰ হয়। কোনোবাক যদি আপুনি মানে বিপথে পৰিচালিত কৰিছে, তেওঁ বিপথেই গুচি গৈছে, তেওঁক যাতে সুপথত আহিবলৈ অনুৰোধ জনায়। আৰু নিজৰ ধৰ্ম, সনাতন ধৰ্মৰ জ্ঞান যাতে মাত ফুটাৰ পৰাই মুছলমানসকলে যেনেকৈ মাদ্ৰাছাৰ শিক্ষা দিয়ে, ধৰ্মীয় শিক্ষা দিয়ে, তেনেকৈ আমাৰ হিন্দু সমাজকো, আমাৰ সনাতন সমাজকো সেই ট্ৰুল খুলি পেলাই সৰুৰ পৰাই যেন সেই মাদ্ৰাছাৰ নিচিনা সেই ট্ৰুলত সংস্কৃতৰ শিক্ষা দিয়ে। তেতিয়া হয়তো আপোনাৰ কথা বতৰা উল্টা পুল্টা ক'লেও সেই সনাতন ধৰ্মৰ সেই শিক্ষা লোৱাসকলে আপোনাক উভতি ধৰিব পাৰিব যে এইটো ভুল হৈছে। জুবিনদাৰ গোটেই কথাটোক তেওঁলোকে কিয় টাপি টুপি ৰাখিব খুজিছে, বেলেগ ফালে লৈ যাব কিয় খুজিছে? গতিকে এই গোটেই কথা বতৰা প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীৰ এবাৰ গাদী হিলি গৈছে আৰু এবাৰ গাদী উৎখাত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে আবুল তাবুল কোৱা বকা আৰম্ভ কৰিছে। আৰু জুবিনদাৰ বিষয়টোক তেওঁলোকে যেনেধৰণে গোটেই ন্যায় প্ৰক্ৰিয়াটো আগবাঢ়ি যাব লাগে সেইধৰণে আগবাঢ়ি যাবলৈ দিয়া নাই।
আৰু তেওঁলোকে সেইকাৰণে আমি CBI তদন্তৰ কথা কওঁতে নিদি SIT বা CID তদন্তৰ ব্যৱস্থা কৰি আছে। এতিয়াও কৈছে যে জুবিন দাক মদ খুৱাই বোলে হত্যা কৰিছে। মদ খুৱাই হত্যা কৰিলে ঠিকই আছে, যাৰ যাৰ নাম তেওঁলোকে লৈছে। কালি প্ৰতিবেদন এখন লিক কৰি দিছে, ইণ্টাৰিম প্ৰতিবেদনখন লিক কৰি কৈছে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মা এইসকল দায়ী। আমি ক'ব খুজিছোঁ অভিমন্যু তালুকদাৰ কি দায়ী নহয় নেকি? তেওঁ কিয় জেলত দিয়া নাই? তেওঁ কিয় নাম লোৱা নাই? তাৰমানে অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ পত্নীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি? সেইকাৰণে এই কথাটো তেওঁলোকে অভিমন্যু তালুকদাৰক এনেকৈ বাধা দি ৰাখিছে নেকি? এইটো জনাব লাগেতো ৰাইজক। যদি ইয়তখনত মদ খোৱাৰ কাৰণে জুবিনদাৰ হত্যা বা মৃত্যু বুলি ধৰা হৈছে, ইয়তত থকা 16জন মানুহক কিয় এৰেষ্ট কৰি ৰখা নাই অসমত? আমাৰ এইটো ডাঙৰ প্ৰশ্ন। কিয় আয়োগগৰাকী, ইনভেষ্টিগেটিং অফিচাৰগৰাকী কিয় প্লেচ অফ অকাৰেঞ্চলৈ ইনভেষ্টিগেশ্যন কৰিবলৈ, তথ্য সংগ্ৰহ কৰিবলৈ যোৱা নাই? ইমান দিন যোৱাৰ পিছত এইটো তথ্য সংগ্ৰহ কৰিবলৈ গ'লে তাততো তেওঁলোকে অৰিজিনেল তথ্য নাপাব। আপোনালোকে জানে যেতিয়া কোনোবা এগৰাকী মানুহৰ মৃত্যু হয়, হত্যা হয়, সেই তাত এটা সেই একে চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি লয়। তাত প্ৰেজেণ্ট থাকে। দেৰি হ'লে মানুহৰ কথাবোৰ ইফাল সিফাল হৈ যায়। তাত থকা ইয়তৰ ড্ৰাইভাৰজনক লৈ যাব লাগিব, ইয়ত যিজনে চলাইছিলে, তাত যোন উপস্থিত আছিলে তেওঁলোকক লৈ যাব লাগিব। তেওঁলোকৰ যোগেদি গোটেই কথাটো সুধি এনকুৱাৰী কৰা হয়, কেনেকৈ আছিলে, ক'ত কি কৰিছিলে, কেনেকৈ জঁপিয়ালে, পিন্ধিলে নে নাই পিন্ধা, পিন্ধোৱাৰ ইনষ্ট্ৰাকশ্যন দিছিলে নাই। সেই চিটুৱেশ্যনটো আজি মানে 2 মাহ যেতিয়া সম্পূৰ্ণ হ'বলৈ গৈ আছে, এতিয়া এইটো দিনলৈকে মানুহবোৰৰ মনত নাথাকিব। কাৰণে পূৰা মানে এইটো যে তেওঁলোকৰ শিথিলতা আছে, ইয়াত যে উদ্দেশ্য লক্ষ্য আছে, আৰু এইটো হত্যা বুলি কৈ থকাটোৰ লগত মুখ্যমন্ত্ৰীয়ে আচলতে আমি জানিব কৈছোঁ, তেওঁ যে কৈছিলে যে তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত কোনো দূৰলৈকে সম্পৰ্ক নাই। এতিয়া সম্পৰ্ক আছে বুলি 2খন পত্ৰ ওলালে। SIT গঠন হোৱাৰ আগত হত্যা বুলি ক'লে লাইভত আহি, SIT প্ৰতিবেদন নিদিয়াৰ আগত দুহাৰী বাৰে বাৰে কৈছে, দৃঢ়তাৰে কৈছে হত্যা বুলি। আমি এতিয়া সুধিব খুজিছোঁ, আপুনি যে হত্যা হৈছিলে এইটো কথা আপুনি জানিছিলে নেকি? হত্যা আপোনাৰ জ্ঞাতহাৰে হত্যাটো হৈছিলে নেকি? এইটো কথা অসমৰ ৰাইজে জানিব খুজিছে। কাৰণ তেওঁ নাই বুলি কোৱাৰ পিছত, সম্পৰ্ক নাই বুলি কোৱাৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত তেওঁ সম্পৰ্ক ওলালে। হত্যা বুলি তেওঁ কৈ আছে। আমি ৰাইজে প্ৰথমে কৈছিলোঁ আপুনি হত্যা কেনেকৈ গম পালে? ৰাইজক জনাব লাগে চ'ৰ্চ কি, আপুনি কেনেকৈ ক'ব? জানিব পাৰে আপুনি। কোনোবাই তেওঁৰ হৈ উকালতি কৰি 2-4জনে কৈছে যে মুখ্যমন্ত্ৰীয়ে জানিব পাৰে। জানে যদি কওক, আধা কিয় নাই কোৱা? নক'লে সম্পূৰ্ণ নক'ব লাগে, ফুল্লি কনফিডেঞ্চিয়েল কথা। গতিকে এই যে কথা বতৰাবোৰ কৈ থাকে, আৰু যোৱাকালি দেখিছোঁ তেওঁ এইবোৰ বিভিন্ন SOP আনিছে। আৰে মদ যদি খাই তালৈ গৈছে, তোমালোকে মদৰ দোকান কমোৱা। অসমত মদৰ দোকান তোমালোকৰ দিনত বাঢ়িছে, গাঁৱে ভূঞে বাঢ়িছে, মদৰ দোকান বাঢ়িছে। তোমালোকে বাৰৰ লাইচেঞ্চ দি আছা দিনে দিনে। বিভিন্ন মানে গাঁৱে ভূঞে মদৰ চাৰিওফালে বেহা কৰিছে। এইটো বন্ধ কৰা, নিয়ন্ত্ৰণ কৰা। এই কামটো কৰিব নোৱাৰে, কিন্তু তেওঁলোকে SOP দি মানুহক তালৈ যোৱাটো বাধা দিব খুজিছে। মূল কথাটো বাধা দিব খুজিছে, আৰু সেইকাৰণে বিভিন্ন মানুহৰ লগত ভূপেন হাজৰিকাৰ লগত কেতিয়াবা মাটিটো কম্পেয়াৰ কৰি দিয়ে। কম্পেয়াৰ কৰাটো উচিত নহয়। ডক্টৰ ভূপেন হাজৰিকা এটা সুকীয়া সত্তা, জুবিন দাও এগৰাকী জাতিটোৰ কাৰণে সুকীয়া সত্তা। তুলনাও কৰিব নালাগে, মিক্সো কৰিব নালাগে, দুইটাক পৃথককৈ ৰাখিব লাগে। দুগৰাকী বেলেগ সত্তা অসমৰ জাতীয় জীৱনৰ কাৰণে। আৰু যিটো কাম হাগ্ৰামা মহিলাই ডাঙৰীয়াই কৰি দেখুৱালে, মুখ্যমন্ত্ৰীয়ে লাজ পাব লাগে। যিমান আহল বহলকৈ কৰিছে, যিমান ভালকৈ জন্মদিন পাতিছে, যেনেকৈ মাতি দিছে, মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা শিকিব লাগে, শিকাটো প্ৰয়োজন। আমি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰাণৰ শিল্পীগৰাকীক সন্মান দিয়া কামটো তেওঁ যাতে আৰু ভালকৈ বিশালভাৱে কৰে, পৃথিৱীত যাতে মুখ্যমন্ত্ৰীয়ে এই দায়িত্ব পালন নকৰিলেও যাতে হাগ্ৰামা মহিলাৰীয়ে এই দায়িত্ব পালন কৰে। আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। অস্বাভাৱিক ধৰণে তেওঁ মৃত্যুক সাৱটি লৈছিল, যিটো কাৰণে সদৌ অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে এতিয়াও সেই মৃত্যুক মানি ল'ব পৰা নাই। জুবিন গাৰ্গৰ কাৰণে এতিয়াও ন্যায় বিচাৰি আছে সকলোৰে চকুত এতিয়াও জুবিন গাৰ্গৰ নাম ল'লে চকুলো ওলাই আহে। এই সময়ছোৱাত জুবিন গাৰ্গৰ যিটো সময়ত ন্যায় বিচাৰি আছে, জুবিন গাৰ্গৰ মৃত্যুৰ লগত যেতিয়া মুখ্যমন্ত্ৰীয়ে নিজে নক'লেও মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তিৰ যেতিয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত তেওঁলোক সাঙুৰ খাই পৰিছে, শ্যামকানু মহন্তৰ দৰে লোকে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ বিভিন্ন চৰকাৰী বিভাগৰ পৰা যে তেওঁ স্পন্সৰশ্বিপ পাইছিল, সেই কথাটো স্পষ্ট হৈছে। আনকি আজি এইটো স্পষ্ট হ'ল যে অৰুণাচলৰ উপমুখ্যমন্ত্ৰী সৌনা মেইনক ডক্টৰেট ডিগ্ৰী দিয়াৰ বিনিময়ত তেওঁলোকে অৰুণাচল চৰকাৰৰ পৰাও নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ পৃষ্ঠপোষকতা লাভ কৰিছিল। গতিকে এই ধৰণৰ তথ্যবিলাকৰ পৰা এটা কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ যি
মৃত্যু হ'ল, জুবিন গাৰ্গৰ যি অস্বাভাৱিক মৃত্যু হ'ল, সেই মৃত্যুৰ লগত মুখ্যমন্ত্ৰীয়ে যিমানেই শ্যামকানু মহন্তৰ পৰিয়াল বা শ্যামকানু মহন্তক আঁতৰাই ৰাখিব খোজে সিমানেই এই বিষয়টো ক্লোজ হৈ পৰে, মুখ্যমন্ত্ৰীৰ ওচৰ ঘনিষ্ঠ হৈ পৰে। কাৰণ শ্যামকানু মহন্তৰ ককায়েক যিয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰীটো দিছিল, ডক্টৰেট ডিগ্ৰী দিছিল, তেওঁ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু তেওঁ ইয়াৰ আগতে মুখ্যমন্ত্ৰীৰ শিক্ষা সচিব হিচাপে আছিল। গতিকে সেইজন ব্যক্তিৰ লগত যে মুখ্যমন্ত্ৰীৰ সম্পৰ্ক আছিল বা পৰিয়ালটোৰ সম্পৰ্ক আছিল সেই কথাটো স্পষ্ট। সেয়া আমি তোলা অভিযোগ নহয়, সেয়া পেপাৰে পত্ৰ সকলোতে ওলাই আছে। গতিকে বিগত দিনবিলাকত মই জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ কথাটো এইকাৰণেই আনিলোঁ যে বিগত দিনবিলাকত 19 ছেপ্টেম্বৰৰ পিছত অসমত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল যে সকলোৱে ভাবি লৈছিল যে বিজেপি আৰু কোনো কাৰণত ক্ষমতালৈ নাহে, সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে যিবোৰ মন্তব্য সেই সময়ছোৱাত কৰি আছে সেই সময়ছোৱাৰ পৰা কোনো আচলতে সন্তুষ্ট হোৱা নাই। ছিংগাপুৰৰ যিকেইজন ব্যক্তিয়ে জুবিন গাৰ্গক লৈ গৈছিল তেওঁলোকৰ যেনেধৰণৰ ফুটফুচ কৰিব লাগিছিল তেনেকুৱা ধৰণৰ নহ'লগৈ, তেওঁলোকৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ নিচিনা লাগিছে। এই বিষয়বোৰক লৈ অসন্তুষ্টি আছে। গতিকে মুখ্যমন্ত্ৰীকে ধৰি বিজেপি নেতৃত্বই ভাবিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ যি ঘটনা, এই ঘটনাটোৱে তেওঁলোকক বহুত বেকফুটলৈ ঠেলি দিলে। কিন্তু বিহাৰ নিৰ্বাচনৰ পিছত তেওঁলোকে যেন পুনৰ সঞ্জীৱনী শক্তি ঘূৰাই পালে। বিহাৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈ দিলে যে আগতকৈ অধিক ভাল ফলাফল তেওঁলোকে এইবাৰ দেখুৱাব। কালিতো তেওঁলোকৰ যি ডিছকাশ্যন হ'ল, যি আলোচনা হৈছিল কালি বিজেপি দলৰ যিখন সভা অনুষ্ঠিত হৈছিল, তেওঁলোকৰ নিজৰ চিক্ৰেট যিখন সভা, তাত তেওঁলোকে 103টা সমষ্টিক লক্ষ্য হিচাপে লৈছে। 126টা সমষ্টি, 103টা সমষ্টিত তেওঁলোকৰ টাৰ্গেট আৰু বাকীকেইটা সমষ্টি তেওঁলোকে এৰি দিছে। এৰি দিয়াৰ কাৰণটো আমি সকলোৱে জানো, সেইবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত অৱস্থিত কিছুমান সমষ্টি। গতিকে সেইকেইটা সমষ্টিত তেওঁলোকে দেখিছে যে তেওঁলোকৰ কাৰণে পথটো মসৃণ নহয়। বাকী 103টা সমষ্টি তেওঁলোকৰ টাৰ্গেট। এতিয়া সিদিনা আজিৰ পৰা এমাহ আগলৈকে যি হিমন্ত বিশ্ব শৰ্মা যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজেই বিজেপি চৰকাৰ ভঙাৰ কাৰণে সকলোৱে পৰিকল্পনা কৰিছে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ নামত তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিব বিচাৰিছে, এনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ মন্তব্য কৰি আছিল, তেওঁক মোকনো কোনে বিশ্বাস কৰিব, মই ক'লেও বিশ্বাস নকৰে, তদন্ত কৰি আছো বুলি ক'লেও বিশ্বাস নকৰে, এই যে মন্তব্যবোৰ কৰিছিল, এইটো ভিডিঅ'টো এবাৰ চাই লওক। কিবা এটাটো যি কৰো তাৰে উল্টাটো হ'ব, যিটো কৰো। গতিকে কি কম মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো, কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে, কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে। তাৰ পিছত জামিন ল'ব দিয়া নাই, কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে। বোলে ছিংগাপুৰত যোৱা নাই, অফিচাৰ গ'ল ছিংগাপুৰত, সেইটোও নকয়। বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই, এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল। ভাল কথাকেইটাতো কোনেও নকয়। সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো, কোনেও নকয়। কি কম? এই যে মন্তব্যবোৰ কৰিছিল, এই হতাশা কিন্তু তেওঁৰ এতিয়া নাই। বিহাৰ নিৰ্বাচনৰ পিছত একেবাৰে হতাশগ্ৰস্ততা তেওঁৰ নোহোৱা হ'ল, বৰঞ্চ আগতকৈ অধিক আত্মবিশ্বাসেৰে তেওঁ ক'ব পৰা হ'ল যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব, জুবিন গাৰ্গৰ হত্যা হৈছিল, হত্যাকাৰী ধৰা পৰিব, SIT ৰিপৰ্ট হৈছে, এনেকুৱা ধৰণৰ মন্তব্য কৰা আৰম্ভ কৰিছে আৰু আগতকৈ ভাল ফলাফল হ'ব বুলি কোৱা আৰম্ভ কৰিছে। ইয়াৰ কাৰণটোৱে হ'ল এই SR প্ৰক্ৰিয়া। কাৰণ SR প্ৰক্ৰিয়া সেইদিনাখন যেতিয়া হ'ব বুলি অসমৰ নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোয়েলে যেতিয়া ঘোষণা কৰিলে, তেওঁ সেই কথাটো লগতে কৈ দিলে যে 2টা দিন আগলৈকে বেলেগ ৰাজ্যৰ পৰা কাম কৰিবলৈ বা ইয়াত কাম কৰিম বুলি বা থাকিম বুলি আহিব খোজা ব্যক্তিয়ে ইয়াত ভোটাধিকাৰ লাভ কৰিব। তাৰ কাৰণে কেৱল তেওঁ যিখন ৰাজ্যৰ ভোটাৰ আছিল সেই ৰাজ্যখনত তেওঁ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব আৰু ইয়াত নতুনকৈ এখন ফৰ্ম ভৰ্তি কৰিব লাগিব, তাৰপিছত তেওঁ ভোটাধিকাৰ লাভ কৰিব। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना
क्यों छोड़ा उसे। हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम। कुत्ते केला हरामी अब क्यों फरार है सब।